মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ যিটো প্ৰথম অধ্যায় আছে আমাৰ চৌপাশ, তাৰে পাঠ 1 নম্বৰত দিছে গছে যদি খোজকাঢ়ে। এইটো এটা কবিতা। এতিয়া এই কবিতাটোত আমাক গছে আমাৰ দৰে মানুহৰ দৰে খোজ কৰা, মানুহে কথা ক'ব পৰাৰ দৰে ইয়াত কল্পনা কৰিবলৈ কোৱা হৈছে। এতিয়া আমি কবিতাটো পঢ়োঁ। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। এইটো এটা আমাৰ দৰে গছে খোজ কঢ়া আৰু কথা ক'ব পৰাৰ এটা কল্পনা কৰা হৈছে। গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। মজা মানে হৈছে আনন্দ। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। যদি গছবোৰে ফল আনি আমাক ঘৰে ঘৰে দিয়ে, তেতিয়াহ'লে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে বুলি ইয়াত কবিতাটোত কল্পনা কৰা হৈছে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। এতিয়া গছ সাধাৰণতে হাবিত থাকে। গছে যদি নিজৰ ঠাই এৰি পিনি ৰাস্তাত আহিবলৈ হয় বা আমাৰ লগত আহিবলৈ হয়, তেতিয়াহ'লে চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। বিলাই শব্দটোৰ অৰ্থ হৈছে দুৰ্দশা বা বিপত্তি বা দুখ কষ্ট। এতিয়া চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়ো কাষে লৰালৰিয়ে লাগি চাব। মানে ল'ৰা ছোৱালীবোৰে লাগি চাব মানে হ'ল একেথিৰে চাব। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। এতিয়া গছবোৰ আমাৰ লগত লগৰীয়া হোৱাৰ এই কবিতাটোত কল্পনা কৰিবলৈ কোৱা হৈছে। এতিয়া আমাৰ 1 নম্বৰ দিছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা আৰু শুদ্ধ পদ ৰাইট চিন আৰু অশুদ্ধ পদ কটা চিন দিয়া। গছবোৰে যদি খোজকাঢ়ে তেন্তে আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। এইটো আমাৰ শুদ্ধ। শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। যদি খোজকাঢ়ে শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। এইটো শুদ্ধ। আমাৰ লগৰীয়া হ'ব নোৱাৰিব। ইয়াত নোৱাৰিব বুলি কৈছে, এইটো অশুদ্ধ হ'ব, কাৰণ গছবোৰ ঘৰ নম্বৰটো কৈছে লৰালৰিৰ লগত কথা পাতি থাকিব পাৰিব। ইয়াত যিহেতু গছবোৰে যদি খোজকাঢ়ে, অকল খোজকঢ়াৰ কথা কৈছে, ইয়াত কথা ক'ব পাৰে বুলি কোৱা নাই, গতিকে লৰালৰিৰ লগত কথা পাতি থাকিব পাৰিব, এইটো হ'ব অশুদ্ধ হ'ব। এইটো অশুদ্ধ হ'ব, যিহেতু এইটো গছে ইয়াত অকল খোজকাঢ়ে বুলি কোৱা হৈছে। চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। গছে ইয়াত অকল খোজকাঢ়িব পাৰে বুলি কৈছে, গতিকে চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব, গতিকে এইটো হ'ব শুদ্ধ। চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। কৈছে আমাক তলৰ ছবিখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱককেইটা খালী ঠাইত লিখা। এখন ছবি। এতিয়া ইয়াত দেখিছোঁ আমি গছবোৰ মানুহৰ লগত গৈছে। মানুহৰ লগত গুচি আহিলে কি হ'ব, গাড়ী মটৰবোৰ বিলাই হ'ব। গতিকে ইয়াত স্তৱকটো হ'ব ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। পিছৰ ছবিটো আমি দেখিছোঁ গছে আনি ফল মূল আনি আমাক ঘৰত দিছে, এইবোৰ মানুহে লৈছে। গতিকে ইয়াত স্তৱকটো হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। 3 নম্বৰটো কৈছে গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ। এতিয়া আমি গছক মৰমেৰে কি কি দিব পাৰোঁ, আমি উত্তৰটো এনেকৈ লিখিছোঁ, আমি গছক মৰমেৰে সাৰ, পানী আৰু সুৰক্ষা দিব পাৰোঁ। তাৰপিছতো কৈছে আমাক চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলে হ'লে আৰু গছ গছনিবোৰ যদি খোজকাঢ়িব পাৰিলেহেঁতেন, তেতিয়া আমাৰ কি সুবিধা আৰু কি অসুবিধা হ'লহেঁতেন। যদি চাইকেল ৰিক্সা গাড়ীবোৰ নাথাকে, তেতিয়াহ'লে আমাৰ অসুবিধা হ'লহেঁতেন। আৰু যদি গছ গছনিয়ে খোজকাঢ়িব পাৰে, তেতিয়াহ'লে আমাৰ কিছু ক্ষেত্ৰত সুবিধা হ'লহেঁতেন আৰু কিছু ক্ষেত্ৰত অসুবিধা হ'লহেঁতেন। গতিকে প্ৰথমতে আমি লিখিছোঁ এনেকৈ খ নম্বৰ উত্তৰটো, চাইকেল ৰিক্সা গাড়ীবোৰ নথকাহেঁতেন আমাৰ অহা যোৱা কৰিবলৈ বয় বস্তু কঢ়িয়াবলৈ আমাৰ অসুবিধা হ'লহেঁতেন। তাৰপিছত যদি গছ গছনিয়ে খোজকাঢ়িব পাৰিলেহেঁতেন, তেতিয়া ফল মূল আমাক ঘৰতে আনি দিলেহেঁতেন, তেতিয়া আমাৰ সুবিধা হ'লহেঁতেন। যদি গছ গছনিয়ে খোজকাঢ়িব পাৰিলেহেঁতেন, আমাক ফল মূলবোৰ ঘৰতে আনি দিলেহেঁতেন, তেতিয়া আমাৰ সুবিধা হ'লহেঁতেন। আকৌ লিখিছোঁ যদি গছ গছনিয়ে খোজকাঢ়ি আলি বাটেৰে গৈ থাকিলেহেঁতেন, তেতিয়া আমাৰ অহা যোৱা কৰিবলৈ অসুবিধা হ'লহেঁতেন বা গাড়ী মটৰবোৰ আমাৰ তেতিয়া অসুবিধা হ'লহেঁতেন। কি কি গছক তোমাৰ লগৰীয়া কৰিবা আৰু কিয় কৰিবা। এইটো এটা অলপ কথাটো ভাবিবলৈ কৈছে ইয়াত, যে তোমাৰ লগৰীয়া কি কি গছক কৰিব পাৰা। তোমালোকে এনেকৈ লিখিব পাৰা, মইতো এনেকৈ লিখিছোঁ, মানিমুনি, নৰসিংহ, ভেদাইলতা, তুলসী, মহানিম, মচন্দৰী আদি গছক মই লগৰীয়া কৰিম, কাৰণ এইবোৰে মোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব। তাৰ ভিতৰত তোমালোকে এইটোও লিখিব পাৰা, ফুল গছৰ নাম লিখিব পাৰা,
যে ফুলৰ মই গোন্ধ ভাল পাওঁ বা ফুলৰ সৌন্দৰ্য মোৰ ভাল লাগে, গতিকে সিহঁতক মই লগৰীয়া কৰিম বুলি তোমালোকে লিখিব পাৰা। 4 নম্বৰটো কৈছে তলত দিয়া শব্দবোৰে একোটাকৈ বাক্য লিখা। মজা, মজা মানে হ'ল আনন্দ। উপহাৰ পালে মোৰ বৰ মজা লাগে। মৰম চেনেহ, মা দেউতাই মোক মৰম চেনেহ কৰে। বান্ধি, গোহালিত গৰু বান্ধি থয়। ৰ লাগি চোৱা মানে একেঠিৰে চোৱা। বজাৰত ডাঙৰ মাছ এটা ওলোৱাত মানুহবোৰে ৰ লাগি চাইছে। 5 নম্বৰটো কৈছে কি তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা। ইয়াত দেখিছোঁ বাঘটোৱে এখন চাইকেল চলাইছে। ইয়াত অলপ লিখি দিছে যে হাবি এৰি বাঘ যদি বজাৰলৈ যায়, বজাৰত থকা মানুহবোৰৰ কি হ'ব বিলাই। ইয়াত ভাৱবোধক চিনটো দিবগৈ লাগিব। ইয়াত দেখিছোঁ বান্দৰবোৰে কি কৰি ভাত ৰান্ধি খাইছে আৰু সিহঁতে আনন্দতে নাচিছে। গতিকে আমি এনেকৈ লিখিছোঁ বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে, এইটো দিয়া আছে। ৰং মনেৰে বান্দৰবোৰে নাচে ডালে ডালে। 6 নম্বৰটো কৈছে তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা। গছৰ পৰা আমি কি কি পাওঁ? ইয়াত লিখা আছে কাগজ, বনৌষধ আৰু কি লিখিব লাগে আমি? কাঠ, ফুল, ফল, খৰি পাওঁ, খৰিও লিখিব পাৰা। অক্সিজেন গেছ পাওঁ, ছাঁ পাওঁ, শীতল বতাহ পাওঁ আৰু যদি লিখা তেতিয়াহ'লে তোমালোকে সুগন্ধি দ্ৰব্য পাওঁ। বিভিন্ন ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়, গছৰ পৰা তৈয়াৰ কৰা হয়, এইকেইটা তোমালোকে লিখিব পাৰা। গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা। এতিয়া খনৰ প্ৰশ্নটো তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা যে গছৰ পৰা আমি ফুল, ফল, কাঠ, খৰি আদি পাওঁ। গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়। গছৰ পৰা আমি ছাঁ পাওঁ, শীতল বতাহ পাওঁ। গছৰ পৰা ঔষধ তৈয়াৰ কৰা হয়, লগতে কিছুমান সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়। গছে আমাক বিশুদ্ধ অক্সিজেন গেছ দিয়ে। এইখিনি তোমালোকে লিখিব পাৰিবা 6 নম্বৰ প্ৰশ্নটো। তাৰপিছত কৈছে আমাক 7 নম্বৰটো এইবোৰ শব্দ দিছে। খোজ, এইটো এটা শব্দৰ অৰ্থ আছে এনেকৈ। 6 নম্বৰটো কৈছে আমাক দলৰ আলোচনা কৰি কোৱা আৰু লিখা। এক আখৰীয়া 3টা শব্দ ল লিখিছোঁ, ক, ৰ এইবোৰ শব্দ বুজাব। 3 আখৰীয়া 3টা শব্দ বৰল, শকত, চৰণ, ইয়াৰ দৰে বেলেগ লিখিব পাৰা তোমালোকে 3 আখৰীয়া। যুক্তাক্ষৰ নথকা 3টা শব্দ বাদাম লিখিছোঁ, পখিলা, নাচনী। যুক্তাক্ষৰ থকা 3টা শব্দ অৰণ্য, ইয়াত মূৰ্ধন্য নয়ন্যটো যুক্তাক্ষৰ, এইটো নৈদণ্ডটো যুক্তাক্ষৰ বান্দৰ। সন্মান, ইয়াত দন্তীয় ন আৰু ম লগ লাগিছে, এইটো যুক্তাক্ষৰ। খেলিমেলিকৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। এইটো খেলিমেলিকৈ দিয়া আছে। এইটো হ'ব ফল হ'ব, এইটো হ'ব ডাঙৰ, এইটো হ'ব চেনেহ, এইটো হ'ব লগৰীয়া আৰু এইটো হ'ব চাইকেল। 8 নম্বৰটো কৈছে তলত দিয়া পদ্য দুফাকীৰ বান্ধি আৰু ৰিক্সা শব্দটোৰ যুক্তাক্ষৰ দুটা কেনেদৰে গঠন হৈছে চোৱা। এতিয়া ইয়াত যুক্তাক্ষৰ আছে দন্ত্য নৈধন্য আৰু এইটো ৰিক্সা, ক যোগ দন্ত্য হ। পাতত বান্ধি নিয়ে, এইটো দন্ত্য নৈধন্য, দন্ত্য ন যোগ দন্ত্য ধ। তাৰপিছত এইটো ৰিক্সা, এইটো ক যোগ দন্ত্য হ। তাৰপিছত নৈধন্য থকা 3টা শব্দ লিখিবলৈ কৈছে। বন্ধু, তোমালোকে বান্ধৱী লিখিব পাৰা। সন্ধান, ৰান্ধনি। কহ্যক্ষ থকা 3টা শব্দ নক্সা, অক্সিজেন, এক্সপ্ৰেছ। ৰিক্সাও লিখিব পাৰা তোমালোকে। তাৰপিছত এক্সৰেও লিখিব পাৰা। 9 নম্বৰটো কৈছে তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। গ যোগ আ হ'লে গদাকাৰী গা হ'ব। দৈৰ যোগ দীঘই, দৈৰ লগত দীঘইকাৰ লগত লাগিছে, দৈৰ দীঘইকাৰী গাড়ী হ'ব। ৰ যোগ অচৈ ৰস্যিকাৰী হৈছে। ক যোগ দন্ত্য হ, কহ্যক্ষ আৰু তাত আকাৰ লাগিছে মানে ৰিক্সা হ'ব। তেনেকৈ এইটো বান্ধি, ব লগত আকাৰ আছে, গতিকে ব যোগ আ লিখিব লাগিব। দন্ত্য নধন্য, দন্ত্য ন যোগ দন্ত্য ধ যোগ হ্ৰস্বই। লগৰীয়া, ল যোগ গ, ইয়াত ৰ লগত দীঘইকা আছে, গতিকে ৰ যোগ দীঘই লিখিছে। অন্তস্থ য় যোগ আ এনেকৈ লিখিব লাগিব। তাৰপিছত লগ যোগ অৰিয়া শব্দটোৰ লগ লগাই লগৰীয়া হৈছে, লগৰ লগত অৰিয়াটোৰ লগ লাগি লগৰীয়া হৈছে। বন যোগ অৰিয়াৰ লগ লগাই বনৰীয়া হৈছে। নাও যোগ অৰিয়াৰ লগ লগাই নাৱৰীয়া, ভাও যোগ অৰিয়া ভাৱৰীয়া। এতিয়া জ্ঞান সম্প্ৰসাৰণ ইয়াত কৈছে কি গছৰ শিপাই মাটিৰ পৰা খাদ্য আহৰণ কৰে। গছ গছনিৰ শিপাই মাটিৰ উপৰিভাগ খামুচ মাৰি ধৰি ৰাখে, ফলত মাটি সহজে খহিব নোৱাৰে। উদ্ভিদে এঠাইত থাকিয়েই সকলোৰে উপকাৰ সাধন কৰে, আনহাতে প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ বিচৰণ কৰি নিজৰ ভূমিকা পালন কৰে। এনেদৰে প্ৰকৃতিৰ সকলোবোৰ চৰাচৰ জীৱই নিজৰ নিজৰ কাম কৰি থাকে। 11 নম্বৰটো কৈছে তলত দিয়া বেনাৰখন পঢ়া। এতিয়া এখন বেনাৰ দিছে, আমি কিয় গছ ৰুব লাগে। গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে। গছ গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয়।
বহুতো চৰাই চিৰিকটি আৰু জীৱ জন্তুৱে গছ বিৰিখত আশ্ৰয় লয় গছে বায়ু শীতল কৰি ৰাখে গছ-গছনিয়ে বায়ু দূষিত বায়ু শোধন কৰি অক্সিজেন গেছ এৰি দিয়ে এতিয়া ইয়াত দেখা আমি ছবি দেখিছোঁ এইবোৰ গছ-গছনিত গছত কি হৈছে এইটো কেৰিকেটুৱাৰ নিচিনা প্ৰাণী আছে এইটো চৰাইয়ে বাঁহ সাজিছে এইটো খুৰুঙত চৰাইয়ে বাঁহ সাজিছে এনে বাদুলি তাৰপিছত এইবোৰ বান্দৰ গছৰ তলতে থাকে ইয়াতে ফল মূল পাইছে গছৰ পৰা এতিয়া ইয়াতো কি দেখিছোঁ আমি ল'ৰা ছোৱালীকেইটাই গছপুলি ৰুইছে এতিয়া আমাৰ খনবটো কৈছে ছবিখন চাই তোমাৰ মনলৈ কি ভাবিছে কোৱা ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ উপৰিও আন কি কি কাৰণত গছপুলি ৰুব লাগে বুলি তুমি ভাবা কোৱা আৰু লিখা এতিয়া আমি এনেকৈ লিখিম ওপৰৰ বেনাৰখন চাই আমি ওপৰৰ ছবিখন চাই আমাৰ মনলৈ কি ভাবিছে আমি লিখিম গছ-গছনিয়ে চৰাই চিৰিকটি বান্দৰ কেৰ্কেটুৱা আদি প্ৰাণীক থাকিবলৈ সুবিধা দিছে এই প্ৰাণীবোৰে গছৰ ফল মূল খাই জীয়াই আছে যদি গছ-গছনিবোৰ নোহোৱা হৈ যায় তেন্তে এই প্ৰাণীবোৰে খাদ্য খাবলৈ নাপায় মৃত্যুমুখত পৰিব পাৰে আৰু সিহঁতৰ থকা ঠাইৰো অভাৱ হ'ব যদি গছ-গছনি নাথাকে এতিয়া চৰাই বান্দৰ কেৰ্কেটুৱা আদি বিভিন্ন প্ৰাণীৰ থকা ঠাইৰ অভাৱ হ'ব আৰু সিহঁতৰ খাদ্য বস্তুৰ অভাৱ হ'ব গছৰ পৰা আমি খৰি কাঠ ফুল ফল বনৌষধ সুগন্ধি দ্ৰব্য ছাঁ পাওঁ গতিকে আমি গছ ৰুব লাগে ইয়াত আমি ছবিখনত কি দেখিছোঁ ল'ৰা ছোৱালীয়ে দুটাই কি কৈছে গছ ৰুইছে গতিকে আমি গছপুলি ৰুব লাগে গছপুলিটো ৰোৱাৰ পিছত পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেকৈ যতন ল'বা কোৱা আৰু লিখা গছপুলিটো ৰোৱাৰ পিছত আমি কেনেদৰে যতন ল'ব লাগিব গছপুলিত পানী দিয়া নিয়মিত পানী দিয়া সাৰৰ যোগান ধৰা বেৰা দিয়া বা ঘেৰ দিয়া পুলিটোৰ ওচৰৰ পৰা অপতৃণবোৰ সময়ে সময়ে আঁতৰাই থকা পুলিটোৰ ওচৰত যদি বন চন বেছিকৈ গজিছে আমি আঁতৰাই থাকিব লাগিব পোকে অনিষ্ট কৰিব নোৱাৰাকৈ প্ৰাকৃতিক কীটনাশক ব্যৱহাৰ কৰা আদি কাম কৰি মই পুলিটোৰ যতন ল'ম পোকে অনিষ্ট কৰিব নোৱাৰাকৈ প্ৰাকৃতিক কীটনাশক তোমালোকে এইটো কীটনাশক বুলিও লিখিব পাৰা প্ৰাকৃতিক নিলিখিলেও হ'ব নোৱাৰাকৈ কীটনাশক ব্যৱহাৰ কৰা আদি কাম কৰি মই পুলিটোৰ যতন ল'ম